নমস্কাৰ মাজুলীৰ সন্ধি আমি মাজুলীত থাকিও কিছুমান মানুহে এই মাজুলী সন্ধিখনৰ কথা বেছিকৈ নাজানে সেইকাৰণে ভাবিলোঁ আজি ভিডিঅ'টো মাজুলী সন্ধিৰ বিষয়ে অকণমান কওঁ চাওক মাজুলী সন্ধি হৈছিলে 1563 চনত আহোম স্বৰ্গদেউ চুকাম্ফা বা খৰা ৰজা আৰু কোচ সেনাপতি চিলাৰায়ৰ মাজত এই মাজুলী সন্ধিখন হৈছিল চাওক কাহিনীটো এনেকুৱা আছিলে কোচ ৰজা নৰনাৰায়ণৰ ভায়েক চিলাৰায় 1563 চনৰ জানুৱাৰী মাহত আহোম ৰাজ্য আক্ৰমণ কৰিছিলে আৰু আহোম ৰাজ্য আক্ৰমণ কৰি গড়গাঁও তেওঁ অধিকাৰ কৰিলে গড়গাঁৱৰ পতন ঘটাত স্বৰ্গদেউ চুকাম্ফা বা খৰা ৰজাই ভয়তে পলাই পত্ৰং দিয়ে আৰু তেনেদৰে পলাই থাকি 3 মাহ পিছত তেওঁ মানে আহোম ৰজাই নিজৰ এজন সেনাপতিৰ হতুৱাই কোচ সেনাপতি চিলাৰায়লৈ সন্ধিৰ প্ৰস্তাৱ আগবঢ়ালে আৰু আহোম আৰু কোচৰ মাজত এই সন্ধিখন যেতিয়া স্বাক্ষৰিত হৈছিলে তেতিয়া চিলাৰায়ে মানে মাজুলীতে বাহৰ পাতি আছিলে তো মাজুলীত যেতিয়া চিলাৰায় আছিলে সেইকাৰণে এই সন্ধিখনৰ নাম মাজুলী সন্ধি বুলি কোৱা হয় 1563 চনত হৈছিল এই সন্ধিৰ চৰ্ত কিছুমান আছিল এই চৰ্তবিলাক এনেকুৱা ধৰণৰ যে আহোম ৰজাই কোচ ৰজাৰ বৈশ্যতা স্বীকাৰ কৰিব লাগিব প্ৰথম চৰ্তটো সেইটো দ্বিতীয়তে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে থকা সোৱণশিৰি নদীৰ পশ্চিমে থকা যিখিনি ঠাই সেই ঠাইখিনি কোচ ৰজাৰ অধীনলৈ গ'ল আহোম বিষয়াৰ 5জন পুত্ৰক বন্দী হিচাপে কোচ ৰজাক গতাই দিবলগীয়া হ'ল খামৰিং নামৰ হাতী আৰু পাকচিৰাই নামৰ ঘোঁৰাটো কোচ ৰজাক আহোমে দিবলগীয়া হ'ল তাৰ উপৰিও 60টা হাতী 60যোৰ কাপোৰ 60জন বান্দী 300জন মানুহ আৰু সনৰূপৰ সৈতে এটা ৰঙা ৰাজকীয় ছত্ৰ আহোমে যুদ্ধৰ ক্ষতিপূৰণ হিচাপে কোচ ৰজাক দিবলগীয়া হ'ল তো এইটোৱে আছিলে মাজুলীৰ সন্ধি আজি ভিডিঅ'টোত ক'লোঁ মাজুলীৰ সন্ধি কাৰ মাজত হৈছিলে কিয় হৈছিলে এইখিনি কথা ক'লোঁ ধন্যবাদ ভিডিঅ'টো যদি ভাল পালে লাইক এটা আৰু শ্বেয়াৰ এটা কৰি দিব